কোকিলাৰ বালাৰছৰ বাণিজ্য বজাৰত কংগ্ৰেছৰ হাতছে হাজিৰো যাত্ৰা। বিজেপিৰ হিংসাৰ পৰিৱৰ্তে কংগ্ৰেছৰ প্ৰেমৰ বাণী লৈ দোকানে দোকানে বিধায়ক আব্দুল বাতিন খণ্ডকাৰ। কালি আবেলি 4 বজাত বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ব্লক কংগ্ৰেছৰ উদ্যোগত বালাৰছৰ বাণিজ্য বজাৰত কংগ্ৰেছৰ 200 শতাধিক নেতা কৰ্মীয়ে হাতছে হাজিৰো যাত্ৰাত অংশগ্ৰহণ কৰে। বালাৰছৰ বাণিজ্য বজাৰত এক সমদল বাহিৰ কৰে। বিধায়ক আব্দুল বাতিন খণ্ডকাৰ, বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি আবুল কাছেমে সমদলৰ শুভাৰম্ভণি কৰে। সৃজনগ্ৰাম ব্লক কংগ্ৰেছৰ সভাপতি সেকান্দাৰ প্ৰধানীয়ে হাতছে হাজিৰো যাত্ৰা পৰিচালনা কৰে। ব্লক কংগ্ৰেছ, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছৰ 200 শতাধিক নেতা কৰ্মীয়ে হাতছে হাজিৰো যাত্ৰাত অংশগ্ৰহণ কৰে। লগতে দোকানে দোকানে গৈ বিজেপিৰ ঘৃণাৰ পৰা প্ৰেম লৈ পৰিৱৰ্তন কৰাটো কংগ্ৰেছৰ লক্ষ্য বুলি প্ৰচাৰ কৰে বিধায়ক আব্দুল বাতিন খণ্ডকাৰ আৰু জিলা কংগ্ৰেছৰ সভাপতি আবুল কাছেমে। কোকিলাৰ পৰা সুলতান আহমেদৰ ৰিপৰ্ট, ইডিট লাইভ। আজি আমাৰ সৃজনগ্ৰাম ব্লক কংগ্ৰেছৰ উদ্যোগত আমি হাতছে হাতযোৰ আজি কাৰ্যসূচী শুভ আৰম্ভ কৰিলোঁ। এই হাতছে হাতযোৰৰ মূল কাৰ্যসূচী হৈছে আমি প্ৰত্যেকজন আমাৰ দলীয় কৰ্মকৰ্তা, দলীয় প্ৰতিনিধি আমি মানুহৰ ঘৰে ঘৰে যাই এই ৰাহুল গান্ধীৰ যি বাৰ্তা, ৰাহুল গান্ধী যি কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ যাত্ৰা কালত তেখেতৰ যি অভিজ্ঞতাৰ এটা বাৰ্তা আমালৈ প্ৰেৰণ কৰিছে, সেই বাৰ্তা আমি প্ৰত্যেকজন মানুহৰ ঘৰে ঘৰে এই বাৰ্তা আমি প্ৰেৰণ কৰিম আৰু তাৰ কাৰণে আমি আজি ব্লক কংগ্ৰেছৰ উদ্যোগত শুভাৰম্ভ কৰিলোঁ। ইয়াৰ পিছত প্ৰত্যেকটো পঞ্চায়তে আমি আমাৰ এই কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। আপোনালোকৰ এই কাৰ্যসূচীত আপোনালোকৰ কোন কোন পৰ্যায়ৰ নেতা বা নেত্ৰীয়ে অংশগ্ৰহণ কৰিছিল? আজিৰ কাৰ্যসূচীত আমাৰ জিলা কংগ্ৰেছৰ সন্মানীয় সভাপতিৰ লগতে জিলা কংগ্ৰেছৰ প্ৰতিনিধিসকল উপস্থিত আছে, মহিলা কংগ্ৰেছৰ সভানেত্ৰী ডাঙৰণী উপস্থিত আছে আৰু আমাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয় বিশেষকৈ এই হাতছে হাতযোৰৰ মুখ্য ভূমিকা পালন কৰি আছে আৰু তেখেতক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আমাক যেনেকৈ এই কংগ্ৰেছ দলৰ প্ৰতি যি উৎসাহিত কৰিছে, যেনেকৈ কাম কৰাত আমাক সহযোগ কৰিছে, তেখেতক ধন্যবাদ জনাইছোঁ।